নটিফিকেশ্যনৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। বেংকৰ নটিফিকেশ্যন ইমান আহি আছে, মানে কিমান ভিডিঅ' দি থাকিম আপোনালোকক। বেংক আৰু এছ এছ চি CGL আহিল, তাৰপিছত SBI PO আহিল, তাৰপিছত SSC CHSL আহিল, MTS আহিল। আজি IBPS PO নটিফিকেশ্যন লৈ আহিছোঁ, দুদিনমান আগত ওলাইছিলে। টেলিগ্ৰাম চেনেলত লগতে মই দি দিওঁ। টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত তাতে আপোনালোকে জইন কৰি থ'ব, ঠিক আছে। আমি নটিফিকেশ্যনটোৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম, প্ৰত্যেকটো পইণ্ট ডিছকাছ কৰিম। যিসকল নতুন হয় তেওঁলোকেও ভিডিঅ'টো শেষলৈকে চাব। বেংকৰ বিষয়ে বহুত কথা জানিব পাৰিব বেংক এক্সামৰ। পোনপ্ৰথমে কৈ থওঁ এক্সামটোৰ নাম কি। IBPS PO ফৰ প্ৰবেজনাৰী অফিচাৰ, মানে আপোনাৰ 2 বছৰমান আপুনি কি থাকিব, প্ৰবেজনত থাকিব, মানে কনফাৰ্মেশ্যন নোহোৱালৈকে আপুনি PO হিচাপে থাকিব। PO হ'ল অফিচাৰ ৰেংকৰ এটা জব, মানে SBI PO হওক বা IBPS PO হওক, আপুনি স্কেল 1 অফিচাৰ হিচাপে বেংকত থাকিব আৰু এটা বহুত ভাল আপোনাৰ চেলাৰী হ'ব। IBPS POৰ যদি চেলাৰী ইনহেণ্ড জইন কৰিয়ে কথা কওঁ মই, 90,000 পৰা 95,000 বেংকৰ ওপৰত ডিপেণ্ড কৰি আপুনি পাই যাব পাৰ মান্থ। আপোনাৰ একাউণ্টত সিমান টকা সোমাব। আপুনি আসাম গভৰ্ণমেণ্টৰ ভাল এক্সাম কেইটাও দিয়ক, APSC বা তেনেকুৱা, তাতো আপুনি জইন কৰি ইমান পইচা নাপায়। কিন্তু IBPS PO, SBI PO বা মই য'ত কৰি আছোঁ এতিয়া, সেইকেইটা এইবিলাক ইণ্ডিয়াৰ টপ জব হয় আৰু। তো পোনপ্ৰথমে কৈ থওঁ, এই PO এক্সামটো IBPSে কণ্ডাক্ট কৰে আৰু ইয়াৰ পৰা আপুনি ভাৰতৰ 11টা নেশ্যনেলাইজড বেংকত এজ এ PO আপুনি জব কৰিব পাৰে। IBPS PO এক্সামটো কণ্ডাক্ট হয়, তাৰ পৰা আপোনাৰ নম্বৰটো চাই পেলাই আপোনাক বেংকটো এলট কৰা হয়। SBI নহয়, বাকী 11টা ভাৰতৰ যি চৰকাৰী বেংক আছে তাৰ কাৰণে এই IBPSে এক্সাম পাতে। মই নিজেও IBPS ক্লাৰ্ক ক্ৰেক কৰিছিলোঁ, তাৰ উপৰি IBPS SO ক্ৰেক কৰিছিলোঁ, যোনটো PO লেভেলৰে জব হয়। সেইটো IT অফিচাৰ আছিলে, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ কাৰণে। তো সেইটো পাইছিলোঁ কেনেৰা বেংকত, আৰু এতিয়া মই থাৰ্ড এক্সামটো ক্ৰেক কৰি ইয়াতে আছোঁ। আমি যদি ডিটেইলছত বস্তুবোৰ অকণমান ডিছকাছ কৰিব যাওঁ, টোটেল এবাৰ পোষ্ট আহিছে কিমান, 5,208। এই যোনটো পোষ্ট আছে এইটো ইনক্ৰিজ হ'ব। বৰ্তমান সময়ত চব বেংকে, কিছুমান বেংকে হয়তো ভেকেঞ্চি দিয়া নাই, কিছুমান ভেকেঞ্চি ইনক্ৰিজ হয়। প্ৰত্যেক বছৰে ভেকেঞ্চি ইনক্ৰিজ হয়, গতিকে নিশ্চিত থাকক। ইমান বেছি ভেকেঞ্চি আহিছে, চাওক গোটেই অল অভাৰ ইণ্ডিয়াত 5,208টা। মই যেতিয়া এক্সাম দিছিলোঁ ইয়াতকৈ বহুত কম পোষ্ট আছিলে, আৰু মইতো SOটো দিছিলোঁ IT অফিচাৰ, তাত মাত্ৰ 120টা পোষ্ট আছিলে গোটেই ভাৰতৰ ভিতৰত। তাৰ ভিতৰতো মই পাইছোঁ। গতিকে আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰক, আপোনালোকেও পাব। ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গ'ল 1 জুলাইৰ পৰা 21 জুলাইলৈকে চলি আছে। গতিকে আপোনালোকে ফৰ্ম ফিল আপ মাজত কৰিব, মানে এতিয়াই কৰি দিব নালাগে, 10 দিনমান গৈ লওক, তাৰপিছত ফৰ্ম ফিল আপটো কৰি দিয়ক। ডেটবিলাক যদি মই কৈ থওঁ, নটিফিকেশ্যনটো আহিলে 30 জুনত, 1 জুলাইৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হৈ 21 জুলাইলৈকে থাকিব। আৰু IBPS POত 3টা লেভেলৰ এক্সাম হয়। আমি এক্সামৰ পেটাৰ্ণৰ বিষয়ে কথা পাতিম, কিন্তু তাৰ আগতেই কৈ দিছোঁ 3টা লেভেল হয়। এটা প্ৰিলিমছ, এটা মেইনছ, এটা ইণ্টাৰভিউ। প্ৰিলিমছত আহে মেথছ, ইংলিছ, ৰিজনিং। মেইনছত মেথছ, ইংলিছ, ৰিজনিং অহাৰ উপৰি কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল এৱাৰনেছ এড হয়। তাৰ উপৰি এটা ডেছক্ৰিপটিভ পেপাৰো আহে। তাৰপিছত যোনে ছিলেকশ্যন হয় সিহঁতক ইণ্টাৰভিউত মাতে। প্ৰিলিমছ কেই তাৰিখে দিছে, 17, 23 আৰু 24 আগষ্টত আপোনাৰ প্ৰিলিমছ আছে, ঠিক আছে। আৰু মেইনছ আছে 12 অক্টোবৰত। মানে আপুনি যদি মেক্সিমামটো যায় 14 আগষ্ট, আৰু এফালে আপোনাৰ মেইনছ আছে 12 অক্টোবৰ। তাৰ মানে অলম'ষ্ট আপোনাৰ কিমান দিন পাব, ছেপ্টেম্বৰ মাহটো পাই যাব, মানে ডেৰ মাহ সময় আপুনি 45 ডেইজ ধৰিলোঁ আপুনি প্ৰিলিমছ আৰু মেইনছৰ মাজত পাব। গতিকে মেইনছৰ কাৰণে এতিয়াৰ পৰাই ভালকৈ প্ৰিপেৰেশ্যন কৰি যাব লাগিব। এতিয়া এই নটিফিকেশ্যনটোত ভালকৈ দেখিব, ইয়াত মই জাষ্ট কৈ দিছোঁ বস্তুখিনি। মানে বেংক ৱাইজ ভেকেঞ্চি আহে। ইয়াত আপুনি যোনটো ভাল নম্বৰ পায় সেইটো হিচাপত আপুনি বেংকটো পাব। ইয়াত কিন্তু আপুনি চইচ ফিল কৰিব লাগিব। যেতিয়া ফৰ্ম ফিল আপ কৰিব ন, কোনটো বেংক আগত প্ৰিফাৰেঞ্চ দিব ফিল আপ কৰিব লাগিব। বহুত নাজানা ল'ৰা ছোৱালীয়ে বেলেগ কিবা বেংক দি দিব, আপুনি গৈ অসমৰ বাহিৰৰ জেগাত পষ্টিং পাই ল'ব। যেনেকৈ মই যদি ইয়াতে কওঁ আপোনাৰ কানাড়া বেংক ইয়াতো আছে, কিন্তু কিছুমান চাউথৰ ছাইডে বেছি আছে। ঠিক তেনেকৈ মই যদি আৰু চাওঁ, আপোনাৰ বেংক অফ ইণ্ডিয়া বহুত কম আছে ইয়াতে, ইণ্ডিয়ান বেংক বহুত কম আছে। তো আপুনি বেলেগ হিচাপত মানে বেংকবিলাক দিব লাগে। মই কেনেকৈ বেংকবিলাক চইচ ফিল কৰিছিলোঁ, মই আপোনালোকক এটা এক্সট্ৰা ভিডিঅ', ডেডিকেটেড ভিডিঅ' বনাই দিম, আৰু মই যেনেকৈ দিছিলোঁ আপোনালোকক দি দিম। আপোনালোকে জাষ্ট যেতিয়া এপ্লাই কৰিব সেইটো হিচাপত বেংকবিলাক ফিল আপ কৰিলেই হ'ল। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত সদায় PNB দিব, কাৰণ PNB ভাৰতৰ মানে আটাইতকৈ ডাঙৰ নেশ্যনেলাইজড বেংক। SBIটোতো হ'ল ভাৰতৰ চৰকাৰী বেংকৰ ভিতৰত চবতকৈ ডাঙৰ, বাট নেশ্যনেলাইজড বেংক 11টা যিকেইটা ইয়াত ভেকেঞ্চি আহে তাৰ ভিতৰত PNB চবতকৈ ডাঙৰ হয়। গতিকে
PNB মই সদায় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলোঁ, তাৰপিছত বেংক অফ বৰোদা দিছিলোঁ, তাৰপিছত আপোনাৰ ইউকো বেংক দিছিলোঁ, কেনেৰা বেংক দিছিলোঁ, তেনেকৈ মই গোটেই লিষ্টখন ধুনীয়াকৈ দি দিম। আৰু কিছুমান বেংক মানে অলপ তলৰ বেংক হয় যিবিলাক ল' লেভেলৰ, যিকেইটা আপোনাৰ ভৱিষ্যতে হয়তো মাৰ্জাৰ হোৱাৰ সম্ভাৱনা থাকে, যেনেকৈ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া আৰু কি আছিলে আৰু আপোনাৰ পাঞ্জাৱ এণ্ড সিন্ধ বেংক। তো এইবিলাক বেংক পিছত মাৰ্জাৰ হ'ব পাৰে, গতিকে সেইকেইটা তলত দিব লাগে সদায় প্ৰিফাৰেঞ্চত, ঠিক আছে। আৰু এনেকুৱা নহয়, চাওক এতিয়া ইয়াত NR লিখিছে, ইণ্ডিয়ান বেংকত NR লিখিছে, NR মানে নট ৰিপৰ্টেড, সিহঁতে এতিয়ালৈকে ভেকেঞ্চি দিয়া নাই। পিছলৈ দি দিব, অলপ দিন পিছত ভেকেঞ্চি দি দিয়ে, কিন্তু নিদিবও পাৰে, কনফাৰ্ম নহয়। কিন্তু এনেকুৱা নহয় কি আপুনি ইণ্ডিয়ান বেংকটো ওপৰত প্ৰিফাৰেঞ্চ দিলে তো ইয়াত ভেকেঞ্চি দিয়া নাই মানে আপুনি নাপাবই ক'তো বেলেগত, তেনেকুৱা নহয়। যদি নাহে তাত ভেকেঞ্চি, নেক্সটটোত পাব, তেনেকুৱা। ভয় কৰিবলগীয়া একো নাই, মই যেনেকৈ আপোনালোকক দিম আপোনালোকে সেনেকৈ চইচবিলাক ফিল আপ কৰিব। ভিডিঅ' এটা দি দিম। ফৰ্ম ফিল আপৰ ফিজটো হ'ল SC ST PWDৰ কাৰণে 175 আৰু জেনেৰেল আৰু আদাৰ্ছৰ কাৰণে 850। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগে চাওক। IBPS PO এক্সাম দিবলৈ ফাৰ্ষ্ট অফ অল আপুনি গ্ৰেজুৱেট হ'ব লাগিব, এনি ডিচিপ্লিন। BCom হ'ব পাৰে, BA হ'ব পাৰে, BSc হ'ব পাৰে, BTech হ'ব পাৰে, MBBS হ'ব পাৰে, এনি ডিচিপ্লিন আপুনি গ্ৰেজুৱেশ্যন হ'ব লাগিব। ছেকেণ্ড কথা, আপোনালোকৰ কম্পিউটাৰ এটা চাৰ্টিফিকেট থাকিব লাগিব। 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰে যেতিয়া জইনিং হয়, গতিকে আৰম্ভণিতে কৈ থওঁ 6 মাহ। কোনোবাই যদি BTech পাছ কৰিছে আৰু BTechৰ ছেমিষ্টাৰত কম্পিউটাৰ ছাবজেক্টটো আছিলে, তেতিয়া কম্পিউটাৰ চাৰ্টিফিকেট নহ'লেও হ'ল। যেনেকৈ মই ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত NIT শিলচৰৰ পৰা পাছ কৰিছিলোঁ, আমাৰ ফাৰ্ষ্ট ছেমত কম্পিউটাৰ ছায়েন্স ছাবজেক্ট থাকে, তো সেই ছেমিষ্টাৰৰ মাৰ্কশ্বিটটো দি দিওঁতে মোৰ হৈ গ'ল। এতিয়া প্ৰিলিমছৰ পেটাৰ্ণটো আগতে যেনেকুৱা আছিলে এবাৰ অকণমান চেঞ্জ কৰিছে। নাম্বাৰ অফ কুৱেশ্যন ছেইম থাকে, ইংলিছ 30টা প্ৰশ্ন আহিব আপোনাৰ, সময় পাব আপুনি 20 মিনিট। তাৰপিছত মেথছ 35টা কুৱেশ্যন আহে, সময় 20 মিনিট। নেক্সট 20 মিনিট আপোনাৰ কি হ'ব, ৰিজনিঙৰ 35, মানে ইংলিছ 30, মেথছ 35, ৰিজনিং 35, টোটেল 100টা প্ৰশ্ন, সময় 20-20-20কৈ 60 মিনিট, 1 ঘণ্টা, ঠিক আছে। আৰু এই 30টা ইংলিছত 30ৰ ভিতৰত 30 মাৰ্কছ আহে, মেথছৰ 35ৰ ভিতৰত 30 মাৰ্কছ পায়, আৰু ৰিজনিঙৰ 35ৰ ভিতৰত 40 মাৰ্কছ আহে। ভুল হ'লে নিগেটিভ যায়, গতিকে টোক্কা মাৰিলে নহ'ব। আৰু এটা কথা মনত ৰাখিব, ইয়াত যোনটো লিখি দিছে আপোনালোকক, যে প্ৰত্যেকটো ছেকশ্যন ৱাইজ কাট অফ থাকে, ঠিক আছে। আৰু এটা কথা এইখিনিতে কৈ থওঁ, লাষ্ট ইয়াৰ কাট অফ চাব, কাট অফ কিন্তু বহুত কম গৈছে। অল অভাৰ টোটেল 100 নম্বৰ আহে, 100ৰ ভিতৰত লাষ্ট ইয়াৰ আই থিংক 50 কাট অফ গৈছে মেক্সিমাম জেনেৰেলৰ কাৰণে। কিয় ইমান কাট অফ যায় জানে? ইজি পেপাৰ নাহে, বহুত টান পেপাৰ আহে, সেইটো কাৰণে কাট অফ কম গৈছে। পোৱালিয়ে কৰিবই পৰা নাই, এছপিৰেণ্টবিলাকে কৰিবই পৰা নাই, সেইটো কাৰণে কাট অফ বহুত গৈছে। তাৰপিছত মেইনছ এক্সাম পেটাৰ্ণ কেনেকুৱা হয়, মেথছত আপোনাৰ ৰিজনিঙৰ কি হয় 40টা কুৱেশ্যন 60 মাৰ্ক, তাত আপুনি পাব ডিউৰেশ্যন 50 মিনিট। ইংলিছৰ 35টা কুৱেশ্যন আহে, 40 নম্বৰ থাকে, আৰু টোটেল 40 মিনিট ডিউৰেশ্যন থাকে। তাৰপিছত DI মেইনছত মেইনলি আপোনাৰ মেথছৰ পৰা DI আৰু এৰিথমেটিক এইবিলাকে আহে, তো 35 কুৱেশ্যন 50 নম্বৰ থাকে, 45 মিনিট। তাৰপিছত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল এৱাৰনেছ, এইখিনি 35টা কুৱেশ্যন 50 নম্বৰ, ইয়াত মাত্ৰ 25 মিনিট সময় পাব। তো টোটেল 145টা কুৱেশ্যন 200 নম্বৰৰ কাৰণে আপোনাৰ 160 মিনিট হ'ল। তাৰপিছত 2টা কুৱেশ্যন ডেছক্ৰিপটিভ আহে, মানে আপুনি কম্পিউটাৰ টাইপ কৰি লিখিব লাগিব, তাত গৈ এছে টাইপ আহে বা ৰিপৰ্ট আহে, লেটাৰ আহে, টাইপ কৰিব লাগিব 2টা কুৱেশ্যন ইংলিছৰ। 25 নম্বৰ থাকিব, 2টা কুৱেশ্যনত আধা ঘণ্টা সময় থাকিব, তো স্পীডত টাইপ কৰিব লাগিব। তাৰপিছত ইণ্টাৰভিউলৈ মাতে যোনে মেইনছ পাছ কৰে। তাৰপিছত ফাইনেল ছিলেকশ্যনটো কেনেকুৱা হিচাপত হয় জানেনে? ইয়াত লিখি দিছে চাওক, 80:20, তাৰমানে আপুনি মেইনছত যিমান মাৰ্কছ পালে তাৰ 80% ল'ব, আৰু ইণ্টাৰভিউত যিমান মাৰ্কছ পালে তাৰ 20% ল'ব। সেইকেইটা যোগ কৰি ফাইনেল কাট অফটো ডিচাইড হয়। প্ৰিলিমছৰ মাৰ্কছ ক'তো যোগ নহয়, ঠিক আছে। ভিডিঅ'টো শেষলৈকে আহিলোঁ, কৈ থওঁ এটা কথা, মোৰ মেথছৰ এটা বেছিক ফাউণ্ডেশ্যন বেটছ আছে, তাত মই এভৰিথিং বেংকিঙত আহিবলগীয়া প্ৰত্যেকটো চেপ্টাৰ ডিটেইলছত লেকচাৰত মই বুজাই দিছোঁ। শ্বৰ্টকাট মেথড আছে কেনেকৈ কৰিব লাগে, স্পীড মেথছ যেনেকৈ চিম্প্লিফিকেশ্যন, এপ্ৰক্সিমেশ্যন, কোৱাড্ৰেটিক, শ্বৰ্টকাট মেথড চব বেছিক পঢ়াইছোঁ, শ্বৰ্টকাট আছে। এৰিথমেটিকৰ 13টা চেপ্টাৰ কমপ্লিট, এৰিথমেটিক 13টা চেপ্টাৰ কমপ্লিট, ঠিক আছে। DI ডেটা ইণ্টাৰপ্ৰিটেশ্যন 5টা চেপ্টাৰ ধুনীয়াকৈ পঢ়াই দিয়া হৈছে। ইয়াৰ উপৰি এই গোটেইখিনি চেপ্টাৰ ৱাইজ MCQ 1 গালমান দিয়া আছে, তাতে আপুনি 23টা
ফাইল আছে টোটেল 5000 প্লাছ MCQ আপুনি বেংক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ এই MCQখিনি এনাফ কোৰ্চটো জইন হ'বৰ কাৰণে আপুনি কি কৰিব আমাৰ মেথছ এণ্ড ফিজিক্স হাব এটা এপ্লিকেশ্যন আছে সেইটো ডাউনলোড কৰি তাতে বেংকিং SSCত গৈ জইন হৈ ল'ব পাৰে নহ'লে ডাইৰেক্ট ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব সেই লিংকটোত ক্লিক কৰি কোৰ্চটো জইন হৈ ল'ব পাৰে থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে জয় আই অসম